ডিএ বৃদ্ধিৰ সংক্ৰান্তত আন এটা আপডেট আমি আজি লৈ আহিছোঁ। আগষ্ট মাহৰ 2024 চনৰ আগষ্ট মাহৰ সূচকাংক প্ৰকাশ পাইছে CPIIWৰ দ্বাৰা আৰু তাত নটিছখন আছে। নটিছখন আমি এইখিনি কথা জনাৰ পিছত আমি তাত দিবলৈ চেষ্টা কৰিম। আচলতে আপোনালোকে নিজেই চাব পাৰিব যে কিমান শতাংশ ডিএ আচলতে বৃদ্ধি হ'ব পাৰে, কাৰণ 6 মাহৰ মূৰে মূৰে ডিএ বৃদ্ধি পাই আপোনালোকে গম পায়। যেনেকৈ ধৰক জানুৱাৰী মাহৰ পৰা জুন মাহলৈ আৰু জুনৰ পৰা জানুৱাৰী মাহলৈ তেনেকৈ 6 মাহৰ মূৰে মূৰে ডিএ বৃদ্ধি পায়। যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়িজৰ লগত জড়িত আৰু পেঞ্চনৰ লগত জড়িত খবৰবিলাক আমি যিহেতু দিবলৈ চেষ্টা কৰি চেনেলৰ জৰিয়তে। আৰু এই ভিডিঅ'টো অকল গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণেই নহয়, এই ভিডিঅ'টো পেঞ্চনাৰসকলৰ কাৰণেই হয়, দুখিনিৰ কাৰণেই হৈ যায় আচলতে। এতিয়া চাওক, আমি যদি 2023 চনৰ জুন মাহৰ পৰা যদি আমি ডিচেম্বৰ আপোনাৰ 23 চনলৈকে যদি চাওঁ, 2023 ডিচেম্বৰলৈকে, তেতিয়া আমি দেখা পাম যে এইটো 46ৰ পৰা বাঢ়ি গৈ কেনে 50 হৈছিলে। ইয়াত আপুনি নিজে দেখা পাইছে যে 46ৰ পৰা 50 হৈছিলে। ঠিক তেনেকৈ আকৌ ডিচেম্বৰ 2003ৰ পৰা 50ৰ পৰা বাঢ়ি কেনে কিমান হৈছিলে চাওক, জুনলৈকে হৈছিলে আপোনাৰ 53.36। ইয়াতে আপোনাৰ ধৰিব এইকেইটা, অৰ্থাৎ মানে 51, 52, 53, 3% বাঢ়িলে। এতিয়া আমি নিজে ক'ব পাৰোঁ যে যি ডিএ এনাউন্স হ'ব বা যি চৰকাৰী কৰ্মচাৰীসকলে যি ডিএ তেওঁলোকৰ বৃদ্ধি হ'ব, সেই ডিএটো কিন্তু 3% বৃদ্ধি হ'ব আৰু সেইটো অলৰেডি বৃদ্ধি হৈছেই আৰু সেইখিনি এনাউন্স কৰিবলৈ বাকী আছে। আৰু সেইটো মষ্ট প্ৰবেবলি পূজাৰ আগতে আপোনালোকে সেই ভাল খবৰটো যিহেতু পাবই, সেই খবৰটো ভাল খবৰটো পূজাৰ আগতেই পাব। আৰু এনেকৈ নিজে আচলতে উলিয়াব পাৰে যে কিমান শতাংশ ডিএ বৃদ্ধি হ'ব পাৰে। ইয়াতে চাওক, নেক্সট এতিয়া আকৌ প্ৰকাশ পাইছে জুলাই মাহৰ গম পালে আপোনালোকে 53.64 আৰু আগষ্ট মাহৰ কিন্তু ইয়াতে প্ৰকাশ পাইছে 53.95। এতিয়া গভৰ্ণমেণ্টৰ ৰিপৰ্ট অনুসৰি কিন্তু ক'বলৈ গ'লে এই দুমাহত অৰ্থাৎ জুলাই আৰু আগষ্টত কিন্তু 1%ৰ বৃদ্ধি হোৱা নাই। আৰু চাওক, ইয়াতে 4 মাহ এটা বাকী আছে আৰু ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এই 4 মাহত কিমানখিনি বৃদ্ধি পায় সেইখিনি হ'ব আপোনাৰ পৰৱৰ্তী ডিএ, অৰ্থাৎ সেইটো আপোনালোকে জানুৱাৰী মাহত লাভ কৰিব। ইয়াতে যদি এতিয়া 53 হৈ আছে, 53% মানে 3% আপোনালোকে পাবই। তাৰপিছত আকৌ নেক্সট 2025 চনৰ জানুৱাৰী মাহত কিমান শতাংশ ডিএ বৃদ্ধি পাব পাৰে, এইখিনি বস্তুহে আমি গম পাম। অৰ্থাৎ 53ৰ পৰা 53.95ৰ পৰা ইয়ালৈকে কিমান আহে। যদি ইয়াতে 56 মান আহে তেতিয়াহ'লে 3% আহিব। যদি 57 আহে তেতিয়াহ'লে আপোনাৰ 4% বাঢ়িব। যদি 59 আহে তেতিয়াহ'লে 6% বাঢ়িব। এইখিনি বস্তু দামৰ ওপৰত বৃদ্ধি কৰে। যিটো মাৰ্কেট প্ৰাইচ হয়, সেই বস্তুবিলাক যেতিয়া দৰদামটো বাঢ়িলে ইয়াতে আপোনাৰ সূচকাংশবিলাক এনেদৰে প্ৰকাশ পায়। এটা কথা হৈছে যে আমি এইখিনি কথা জানিলোঁ যে কিমান শতাংশ আচলতে আগষ্ট মাহত ইয়াতে বঢ়া কিন্তু নাই। আগষ্ট মাহত ক'ব গ'লে অকণমান বাঢ়িছে, প্ৰায় পইণ্টত কিবা অকণমান বাঢ়িছে, কিন্তু ইয়াতে 1%ও বঢ়া নাই। আৰু বাকী আছে 4 মাহ। 4 মাহৰ পিছত আচলতে আমি গম পাম যে কিমান শতাংশ বাঢ়িব পাৰে। এতিয়া আমি নটিছখন চাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমাৰ চেনেলত এনেকৈ কানেক্ট হৈ থাকিব, কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যিহেতু প্ৰস্তুত কৰিয়ে থাকিম। এতিয়া হওক আমি নটিছখনলৈ অকণমান মন কৰোঁ। গভৰ্ণমেণ্ট অফ আছাম, মিনিষ্ট্ৰী অফ লেবাৰ, এমপ্লয়মেণ্ট, লেবাৰ ব্যুৰ', আৰু ইয়াতে ডেটটো চাওক 30/9/2024, আৰু ইয়াতে প্ৰেছ ৰিলিজ কৰিছে। আৰু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ আগষ্ট 2024লৈকে এইটো হেৰি কৰা প্ৰেছটো ৰিলিজ কৰা হৈছে। আৰু ইয়াতে চাওক, লেবাৰ ব্যুৰ' এণ্ড এটষ্ট অফিচ অফ দ্য লেবাৰ এমপ্লয়মেণ্ট হেজ বিন কম্পাইলিং consumer price index for industrial workers every month on the basis of retail prices collected from 317 markets spread over 88 industrially important centers in the country. The index for the month of August 2024 is being released in the press release. Press release জৰিয়তে তেওঁলোকে ইণ্ডেক্সটো সূচকাংকটো প্ৰকাশ পাইছে আগষ্ট 2024 চনৰ। আৰু ইয়াতে দিছে The All India CPIIW for August 2024 decreases by 0.1 point and stood at 142.6. ইয়াতে ডিক্ৰিজ হৈছে, কিন্তু CPIIWৰ দ্বাৰা যিটো কথা কোৱা হৈছে আগষ্ট 2024 ডিক্ৰিজ হৈছে 0.1 ইয়াতে ৰিলিজ কমি গৈ কেনে 142.6 হৈছে। 142.6লৈকে ইয়াতে আহিছে, যিটো কমি আছে। মানে আগতে আছিলে 142.7 আছিলে জুলাইত, আৰু এমাহত কিন্তু সেইটো অকণমান কমিছে, মানে 142.6 হৈছে। এতিয়া এইটো আছিলে ৰিপৰ্ট, আৰু আপোনালোকক দেখুৱালে যে যেনেকৈ 6 মাহৰ মূৰে মূৰে ডিএটো বৃদ্ধি হ'ব পাৰে, সেইখিনি কথাও আমি ভিডিঅ'ৰ আগতেই আমি এইখিনি হেৰি কৰিছোঁ। আৰু এইটো হ'ল আপোনাৰ নটিছখন, যিখন নটিছ প্ৰকাশ হৈছে এইখন নটিছ, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালে মিনিষ্ট্ৰি অফ লেবাৰ এমপ্লয়মেণ্ট হয় আৰু ইয়াৰ পৰা প্ৰেছ ৰিলিজ কৰা হৈছিলে কথাখিনি। ঠিক আছে, যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব।